কুংফু স্পোর্টছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি তথা অল ইণ্ডিয়া কুংফু ফেডাৰেশ্যনৰ উপ সভাপতি হৈছে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বোকাজানৰ নিবাসী চিফু ৰাজকুমাৰ। কেইবাটাও দশক জুৰি অসমত কুংফুৰ প্ৰচাৰ আৰু প্ৰশিক্ষণৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে তেওঁ। এগৰাকী কুংফুৰ গ্ৰেণ্ড মাষ্টাৰ হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক চিফু ৰাজকুমাৰ। সিদিনালৈকে কুংফুৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা 52 বছৰীয়া চিফু ৰাজকুমাৰ আজি গণেশগুৰি দিছপুৰ চিকিৎসালয়ৰ বিচনাত আৰোগ্য হোৱাৰ ক্ষণ কণিছে। 3 দিনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱাৰ পাছত যোৱা 12 ফেব্ৰুৱাৰীত তেওঁক ভৰ্তি কৰোৱা হয় দিছপুৰ হস্পিটেলত। কিন্তু উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিবলৈ অপাৰগ পৰিয়ালৰ লোক। সেয়েহে পত্নী জয়ামণি গগৈয়ে আৰ্থিক সহযোগিতা বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক নোমল মনিন আৰু অসমৰ ৰাজ্যলৈ কৰজোৰে জনালে এক আহ্বান। কুংফুৰ গ্ৰেণ্ড মাষ্টাৰগৰাকীক আৰোগ্য কৰি তুলিবলৈ অৰ্হনিশে কাষত আছে অসম কুংফু স্পৰ্টছ এছ'চিয়েশ্যনৰ কেইবাগৰাকীও সদস্য। চিকিৎসাৰ বাবে বৰ্তমান বৃহৎ পৰিমাণৰ ধনৰ আৱশ্যক চিফু ৰাজকুমাৰৰ পৰিয়ালক। জ্যেষ্ঠ প্ৰশিক্ষকগৰাকীৰ বাবে আৰ্থিক সহযোগিতা বিচাৰিলে এছ'চিয়েশ্যনৰ উপসভাপতি উজ্জ্বল বসুমতাৰীয়েও। নমস্কাৰ, মই পোনপ্ৰথমে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতক মই নমস্কাৰ জনাইছোঁ আৰু লগতে সকলো আমাৰ মিনিষ্টাৰ MLA সকলোলৈ মই কাতৰ অনুৰোধ জনাইছোঁ। আজি আমি 7-8 দিন ধৰি বিশেষকৈ 3 দিন আমি GMCত ৰাখিছিলোঁ। তেখেত হ'ল আমাৰ অল ইণ্ডিয়া কমফুৰ ভাইচ প্ৰেছিডেণ্ট আৰু অল আছাম কমফুৰ তেওঁ এজন প্ৰেছিডেণ্ট। লগতে তেওঁ এই কমফুটো তেওঁ এছ'চিয়েশ্যনটো জন্ম দিছিল, জন্মৰ গৰাকী। আৰু তেখেতে অসমৰ হৈ আজি বিভিন্ন দেশত মাদ্ৰাজী হওক, বম্বে হওক, কালকাতা হওক, বিভিন্ন ঠাইত তেখেতে নিজৰ আৰ্ট কলাবিলাক দেখুৱাইছিল আৰু তেখেতে এনেকুৱা কলাবিলাক দেখাইছিল। সঁচাকৈ আমি তেখেতৰ ওচৰত আমি কৃতজ্ঞ। তেখেতক আমি সদায় আমি ছাৰ বুলি সন্মান কৰোঁ, ৰেচপেক্ট কৰোঁ। তেখেতে আজি অসমৰ হৈ যিখিনি সুনাম কঢ়িয়াই আনিছে, কৈ থাকিলেও শেষ নহয়। কিন্তু আজি তেখেত এসপ্তাহ ধৰি বিচনাত পৰি আছে। GMCত প্ৰায় 3 দিন থাকিল, তাত কোনো ৰিকভাৰ নহ'ল। তাত অলপমান ৰিকভাৰ নোহোৱাৰ কাৰণে আমাৰ সকলো এছ'চিয়েশ্যনৰ ফালৰ পৰা ক'লে যে তেখেতক অলপমান প্ৰাইভেট হস্পিটেলত নি ভাল ট্ৰিটমেণ্ট কৰিব লাগে। সেই হেতুকে আমি তেখেতক গণেশগুৰি দিছপুৰত আমি দিছপুৰ হস্পিটেলত এডমিট কৰিলোঁ। আজি 4-5 দিন ধৰি এই দিছপুৰ হস্পিটেলত এডমিট হৈ আছে। কিন্তু আজিলৈকে তেওঁ অলপো ৰিলিফ পোৱা নাই। আৰু তেখেতৰ মিছেছ আমাৰ লগত আছে। তেখেতে যিখিনি আৰ্থিক আছিল সেই আৰ্থিক ইতিমধ্যে শেষ হৈ গৈছে। আৰু আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যোনে যেনেকুৱা পাৰে 100-200কৈ আমি দি পেলাই তেখেতক চাই আছোঁ। কিন্তু অৱশেষত এনেকুৱা পৰিস্থিতিত আহি পাইছোঁ যে আমাৰ হাতত আৰু তেনেকুৱা পইচা নাই। ইতিমধ্যে 1,50,000 দিবলগীয়াই হৈ আছে হস্পিটেলত। সেয়েহে মই আমাৰ মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতে যাতে এই কিমান অসমৰ হৈ কাম কৰা এখেতক, নাম কৰা এখেতক যাতে সবল কৰি তোলে, ফাইনেন্সিয়েলি অলপ কিছু যাতে সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এখেতৰ লোকেল MLA কোন আছিল, নোমল মনি ডাঙৰীয়াকো মই কাতৰ অনুৰোধ জনাইছোঁ। আপুনি তেখেতক ভালকৈ জানে। তেখেতৰ অলপ চিকিৎসাৰ কাৰণে যদি আপুনি কিছু পদক্ষেপ লয়, সঁচাকৈ আমি বিৰাট আনন্দিত হ'ম। কাৰণ আজি
এই অল আছাম কম্ফু স্পৰ্টছ এছ'চিয়েশ্যনৰ মই এজন ভাইচ প্ৰেছিডেণ্ট, গতিকে আমাৰো বহুখিনি দায়িত্ব আছে। সেয়ে আজি 7 দিন ধৰি তেখেতৰ লগত দিনে ৰাতিয়ে লাগি আছোঁ তেখেতক সুস্থ কৰিবলৈ, কিন্তু আমি ভাগৰি গৈছোঁ, আৰ্থিক দিশত আমি অলপ দুৰ্বল হৈছোঁ। কুংফুৰ বাবে বহুখিনি ত্যাগ স্বীকাৰ কৰিছে চিফু ৰাজকুমাৰে। কেৱল কুংফুৰ বাবে চাকৰি পৰ্যন্ত বিসৰ্জন দিছিল এইগৰাকী কুংফুৰ। অসমৰ হৃদয়বান লোকে কুংফুৰ প্ৰশিক্ষকগৰাকীৰ আৰোগ্যৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে স্ক্ৰীনত দিয়া পত্নীৰ SBI একাউণ্ট নম্বৰ বা পুত্ৰ জ্ঞানম ৰাজকুমাৰৰ গুগল পে' নম্বৰত সহযোগিতা আগবঢ়াব পাৰে। পত্নীৰ একাউণ্ট নম্বৰ 114102628889, IFSC কোড SBI N 0002028, গুগল পে' নম্বৰ 8822016940। বকৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।